ও জানো রিং মারি দিলে নদীরে তো পারে ওই ঘুরাই হনিব লয় পায় সতি আহিলতে কাপোৰ এ ধুয়ে ঐ আছো মই তোলৈ বাট চাই। নমস্কাৰ, মই বিকাশ। আপোনালোকে চাই আছে দৃষ্টিকোণ দ্য অপিনিয়ন। আজি মোৰ লগত উপস্থিত আছে সৰভোগৰ জীয়ৰী তথা বৰপেটা ৰোডৰ এগৰাকী বোৱাৰী আৰু লগতে বিহু শিল্পী জুনু তালুকদাৰ। আপোনাক মই প্ৰথমতে আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। তেখেতে ইতিমধ্যে অসমৰ কেইবাটাও বিহু মঞ্চত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত মেজাংকৰি বঁটা, লগতে বৰ বিহুৱতী বঁটাৰে তেওঁ সন্মানিত হৈছিল আৰু তাৰ উপৰিও কেইবাটাও বঁটাৰে তেওঁ সন্মানিত হৈছে। আমি তেখেতৰ লগত আজি অসমৰ, বিশেষকৈ নামনি অসমৰ বিহুৰ যি শৈলী আছে সেই বিহুৰ সম্পৰ্কে জানিম আৰু তেখেতৰ যিটো বিহুৰ লগত জাৰ্ণি, সেই জাৰ্ণিটোৰ কথা পাতিম। আজি যিহেতু মই এগৰাকী বিহু নাচৰ শিল্পীৰ সৈতে ইয়াত আমাৰ অনুষ্ঠানত বহি আছোঁ, গতিকে আমি জুনু বাইদেউক অনুৰোধ জনাব বিচাৰিছোঁ যে বিহুনাম এফাকি আমাৰ দৰ্শকসকলৰ বাবে আপুনি গুণগুণাই দিলে যথেষ্ট সুখী হ'ম। নিশ্চয়। মই যেতিয়া ৰংঘৰ টীমত নাচি আছিলোঁ, শিৱসাগৰৰ ৰংঘৰ টীমত 2013 চনত, তেতিয়া জানমণি ফুকন আৰু মই, জানমণি দা আৰু মই গাইছিলোঁ সেই জোৰা নামটোৱে, ছোৱালী ফাকি গুণগুণাই দিছোঁ। কান্ধতে নাঙলৈ যাবানো পথাৰলৈ, হাতত লৈয়ে চাৰি মতা মহে খেদি যামে পথাৰলৈ, আয়ো দেহা বোৱাৰী পুৱাতে উঠি বাহি ঘৰ চোতাল হাৰি সজামে জলপান বাতি, গৈয়ে দিম গৈ ৰিঙিয়াই আহিবা ধপলিয়াই, পুৱা দৰে জুতি লৈ একেলগে বহি লৈ খাওঁ। বৰ ধুনীয়া, বিৰাট ভাল লাগিল, ধন্যবাদ আপোনাক। আৰু আমি জুনু বাইদেউৰ লগত বিহুৰ বিষয়ে বিভিন্ন কথা পাতি যাম, আপোনালোকে চাই থাকক। আপোনাৰ জন্মস্থান সৰভোগত যেতিয়া আপুনি আছিল, সেই ঠাইখনত আপুনি বিহুৰ যিটো আগৰ দিনত বিহুৰ এটা পৰিৱেশ নিশ্চয়কৈ পাইছে, তাৰপিছতে আপুনি বিহুৰ লগত জড়িত হৈ পৰিছিল। গতিকে সেই বিষয়ে আমাক কিছু কথা জনাব বুলি আমি আশা ৰাখিছোঁ। হয়, নিশ্চয়। পৰিৱেশৰ সৰভোগত বিহুৰ পৰিৱেশ বুলি ক'লে আগৰ পৰা আছিল, যিহেতু আমাৰ সৰভোগখন এখন এনেকুৱা এটা জেগা যিটো কালচাৰেলি পুৰা এক্টিভ। আমাৰ সৰভোগখন সকলোৱে জানে। আমাৰ আছিলে ব্ৰজনাথ শৰ্মা, আমাৰ তেখেত আছেই, আমাৰ আগধৰোৱা মানুহ আছে, তেনেকুৱা অজস্ৰ আমাৰ তেনেকুৱা সাংস্কৃতিবান মানুহ আছে আমাৰ তাত। সেইকাৰণে সাংস্কৃতিক বিভাগত আমাৰ সৰভোগখন আগৰ পৰাই আগধৰা। কিন্তু বিহু আছিলে, এতিয়াও আছে, আগতো আছিলে। বিহুৰ লগত জড়িত কেনেকুৱা, মোৰ ঘৰখনত বা দুজনী আছে, মোৰ দুইজনী বিহু নাচিছিলে। তো দুইজনী বাৰু মোত কৰি বহুত ডাঙৰ, তো তাহাঁতক দেখি দেখি তাহাঁতৰ বহুত অনুকৰণ কৰিছিলোঁ। তেনেকৈ ভালেকেইগৰাকী বা আছে, দাদা আছে, তাহাঁতক অনুকৰণ কৰি কৰি এনেকৈ অকণমান আগবাঢ়ি গ'লোঁ, নিজে নাচাৰ ফালে আগবাঢ়িলোঁ। বহুত সৰুতে আচলতে নাচিব আৰম্ভ কৰিছোঁ, মোটামুটি 3-4 বছৰৰ পৰা মঞ্চত উঠিছোঁ আৰু নাচাৰ কাৰণে। পৰিৱেশটো ঘৰৰ পৰা আছিলে। আচলতে পৰিৱেশটো ঘৰৰ পৰা মোৰ মা দেউতা পুৰা ছাপোৰ্ট কৰে। মাটো এতিয়া এনেকুৱা টাইপৰ, চাগে অসমত মোক যিমানেই চিনি পায়, মোৰ মাকো সিমানেই চিনি পায়। মোৰ মাও ফেমাছ টাইপ হৈ গৈছে, তেনেকুৱা। তো সেইটো কাৰণে মা দেউতাৰ ফুল ছাপোৰ্ট আছে, সেইটোৰ কাৰণে সৰুৰ পৰা আগবাঢ়ি যাব পাৰিছোঁ। তেনেকেই আৰু নাচি গৈছোঁ। আৰু এই ক্ষেত্ৰত আপোনাৰ যদি মই সুধো যে বিহু ক'ৰ পৰা শিকিছিল আপুনি, আপোনাৰ গুৰু কোন আছিল? গুৰু ক'ব গ'লে আগত যি সৰুতে আছিলে,
সৰুত বিহু মানে গুৰু তেনেকুৱা নাছিলে কাৰণ আমাৰ তাত এনেকুৱা নাছিলে যে বোলে বিহুটো এনেকুৱা হয় কোনোবাই দেখাই দিয়া ধৰণৰ মানুহ নাছিলে ইয়াক তাক অনুকৰণ কৰি কৰি এইভাগে মানে বিহুবিলাক আৰু অকল মই বুলি নহয় যোনেই মানে বিহু শিকিছিলে আমাৰ তাত চবে তেনেকে শিকিছিলে মানে এইটো সেইটোকে চাই চাই এটা সময়ত মানে এনেকুৱা হ'ল যেতিয়া মই ক্লাছ 10, 11, 12 তেনেকুৱা পঢ়ি আছো তেতিয়া মোৰ এজন এই কৰ্মশালা তেতিয়া হৈছিলে এই গৰমৰ বন্ধৰ সময়ত কৰ্মশালা হয় তাত মানে বাহিৰৰ পৰা মতা হৈছিলে মংগলদৈৰ পৰা দীপ নাথ ছাৰ তেখেত শিকাব আহিছিলে তেখেতৰ ওচৰত প্ৰথমতে শিকিলো তেনেকে বহুত দূৰ শিৱসাগৰৰো আছে বিতুল খনিকৰ তেখেতৰ ওচৰতো শিকিলো পংকজ দাস আছে তেখেতেও বহুতখিনি মোক সহায় কৰিছে বা শিকাইছে বহুতখিনি শিকাইছে তো তেনেকে মানে আছে নাই বুলি নকওঁ গুৰু কিন্তু গুৰু আছে তেওঁলোকৰ আচলতে আশীৰ্বাদ নহলে চাগে নাছিলোহেঁতেন কিন্তু ইমান দূৰ আগবাঢ়ি নগলো সেইটো বিহুৰ ক্ষেত্ৰখনত আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে বিশেষকৈ নামনি অঞ্চলৰ বিহুৰ ক্ষেত্ৰত এই অভিজ্ঞতাসমূহৰ ভিতৰত যদি আপুনি ক'ব খোজে কোনকেইটা কিবা এনেকুৱা পৰিঘটনাৰ বিষয়ে ক'ব খুজিব নেকি যিটো আপোনাৰ মানে মনলৈ আহে নামনি অসমৰ বেলেগ বিশেষ হেৰি নাই মানে কেৱল বিহু অকণমান ধৰণটো বেলেগ বেলেগ দুইটা ছাইডৰ উজনি অসমৰ ফালে যেনেকৈ আপোনাৰ মুকলি বিহু দেখি পোৱা নাযায় আমাৰ আপোনাৰ গুৱাহাটী বা বাইহাটাৰ এইফালৰ পৰা গুৱাহাটীতো আছে মুকলি বিহু নোহোৱা বুলি নকওঁ মানে এই নামনি অসমৰ ফালে মুকলি বিহুটোৱে মেইন আমাৰ কিন্তু উজনি অসমৰ ফালে যেনে বিহু হুঁচৰি এইবিলাকৰ ওপৰত বিশেষকৈ হয় বৰ বিহুৱতী সৰু বিহুৱতী এইবিলাক হয় আমাৰ নামনি অসমৰ ফালে তাৰমানে বৰ বিহুৱতী সৰু বিহুৱতী আজিকালি হোৱা হৈছে আজিকালি আহিছে এটা তথাপিও বহুত কম হৈ আছে আৰু হ'ব পিছলে চাগে কিন্তু আমাৰ ইয়াত মুকলি বিহু বেছিকে হেৰি কৰা হয় আৰু ভাল ভাল টিম আছে ইয়াতে চাইও ভাল লাগে কিন্তু মানে কিন্তু নাচাৰ কিন্তু কমপ্লিটলি ধৰণ বেলেগ তাৰ চিষ্টেমটো বেলেগ আমাৰ তেনেকুৱা টাইপৰ হয় এটা বস্তু মানে সেইটো মানে উজনি অসমৰ চাইডৰ এটা বস্তু ভাল কি দেখিছো তাত মানে মানুহে বিহুটো বলিয়াৰ দৰে ভাল পায় দিন নাই ৰাতি নাই পুৰা বিহু মানে তাহাঁতৰ মানে চাগে তাহাঁতৰ প্ৰতিখন ঘৰতে নাচনী ঢুলীয়া আছে পুৰা একদম তাহাঁতৰ মাকেও চাগে নাচনী দেউতাকেও চাগে ঢুলীয়া তাহাঁতৰ ল'ৰা ছোৱালীও চাগে বিহুৰ লগতে জড়িত তেনেকুৱা টাইপ কিন্তু আমাৰ নামনি অসমত অকণমান সেইটো এটা অসুবিধা এটা আছে নামনি অসমৰ অসুবিধা মানে কেনেকুৱা বেলেগ নকওঁ বাৰু মই গোটেই নামনি অসমক নাম ধৰিলে বেয়া কথা এতিয়া ক'ব গ'লে আমাৰ সৰভোগতে মই কওঁ যিহেতু মই তাত জন্মস্থান আৰু সৰুৰ পৰা মই যিহেতু পাইছোঁ আমাৰ তাত এটা প্ৰব্লেম কি আছে বিহু নাছিলে অকণমান মানুহখিনিয়ে অকণমান বেয়া ধৰণে চায় আৰু ঢোলটো বজাবই নোৱাৰি এতিয়াতো এনেকুৱা এটা অৱস্থা আমাৰ যিহেতু মই এডুকালচাৰেল পইণ্টত ক্লাছ কৰোঁ তো তাত মানে বিহুৰ ক্লাছটো কৰাৰ টাইমত যেতিয়া ঢোল বাজে ওচৰৰ মানুহখিনি মানে ভাল নাপায় সেইটো হ'ল ডাঙৰ কথা মানে হয়তো কেতিয়াবা দম দিব হয়তো কিবা কৰিব বা ঢোল এতিয়া কিয় ঢোল বজাই আছ যে কিন্তু এইটো বুজিয়ে নাপায় এইটো মানে আমিতো অসমীয়া হয় ন যিহেতু ঢোলটোতো লাগিব আমাৰ যিহেতু এইটো বিহু আমাৰ প্ৰাণ বুলি কোৱা হয় ঢোলটো হৈছে মানে মেৰুদণ্ড স্বৰূপ সেইটো কেনেকে মানে সেইটো কিছুমান আছে কিন্তু তাৰে মাজত কিন্তু এইটো কথাও ক'ব লগা কিন্তু বহুত কিন্তু এনেকুৱাও মানুহ আছে যি বিহুটো বহুত ছাপোৰ্ট কৰে মানে এনেকুৱা হৈছে যে উজনি অসমত প্ৰত্যেকখন ঘৰতে বিহু জানে সকলোৱে জানে কিন্তু আমাৰ এটা পৰিৱেশ আছে যে আমাৰ এতিয়া অকল মঞ্চ বিহুহে দেখি আহিছে আমাৰ ইয়াত বিহু মানে বিশেষকে মুকলি আজিকালিৰ যিটো মানে দেখিছো অকল মুকলি বিহুখন পাতে মানে সেইখন বেছি বেলেগ একো নাই তাত বৰ বিশেষ একো হেৰি নকৰে নাই সিংগাৰটো মেইন সিংগাৰ কোন আছে বিহু মানে সিংগাৰ কোন আছে সেইটো হ'ল ভাল সিংগাৰ আহে তেতিয়া মানুহ হ'ব আকৌ সেই সিংগাৰজন অহাৰ দিনাহে মানুহ হ'ব ষ্টেজত বিহু নাচ চাবলৈ নাহে আৰু ষ্টেজত বিহু নাচৰ ফালে প্ৰগ্ৰেম নচলেই মেইন কথাটো সেইটোহে মানে যদি বিহু পাতিছে নহয় অকল বিহুখন মুকলি বিহুতে সামৰে অকল কুঁৱৰী চুঁৱৰী নচুৱাব বৰ বিহুৱতী নচুৱাব সৰু বিহুৱতী নচুৱাব কিন্তু আমাৰ কেইখনমান মঞ্চতহে ঢোলেৰে হয় বাকীটো আমাৰ ইয়াত এটাই প্ৰব্লেম কি ট্ৰেকত হয় সেইটো বাৰু আমাৰ ইয়াৰ লোকেল মানুহখিনিয়ে পুৰা একদম আচলতে সৰভোগৰ আমাৰ মানুহখিনিয়ে পুৰা গম পায় আৰু
ট্ৰেকত হয় তো সেইটোৰ কাৰণে অকণমান আমাৰো দুখ লগা কথা ট্ৰেকত হোৱাৰ আৰু সেইটোৱে কাৰণ মেইন কথা বেলেগ একো নহয় আমাৰ আজিৰ তাৰিখত বিহুটো ইমান প্ৰচলন কিয় হোৱা নাই বা আমাৰ মানুহখিনি বিহুটোক আঁকোৱালি বিশেষ লোৱা নাই যে উজনি অসমৰ ফালে বাচ্চাই জানে একদম সৰু সৰু মানে ভাইটি ভণ্টিসকলে ঢোল চোল বজাব পৰা জানে আমাৰ ইয়াত নাই আমাৰ ইয়াত মানুহখিনি ছাপোৰ্ট নকৰে আৰু ছাপোৰ্ট নকৰাৰ ফলত আজি আমাৰ বিহুখন ট্ৰেকত গৈ আছে মুকলি বিহু এটা নাচিবলৈ হ'লে আমাৰ ইয়াতে নামনি অসমৰ এটা বস্তু চাব গ'লে আপুনি মন কৰিব এটা বিহুৰ দল এটা যদি চাই নহয় তাত অকল নামনি অসমৰ কেন্দ্ৰিক কিন্তু নহয় তাত উজনি অসমৰ ভালেকেইটা ঢুলীয়া ভালেকেইগৰাকী নাচনি থাকিব আমাৰ নামনি অসম অকল কিয় কৰিব নোৱাৰে আমাৰ লোকেল হিচাপে কৰক লোকেল মই একজেক্টলি নামনি অসম নাই কৰা লোকেল হিচাপে কৰক কিন্তু নোৱাৰাৰ মেইন কাৰণ আমাৰ ইয়াতে মানে হেৰি হোৱা নাই নতুন প্ৰজন্মই শিকা নাই কাৰণ আমাৰ মানুহখিনিয়ে ছাপোৰ্ট নকৰে পৰিৱেশ নাই ছাপোৰ্ট কৰিলেহে আমাৰ জাতিটো জীয়াই থাকিব দেই আচলতে মানুহে ক'ব পাৰে বা এইটো বস্তু মানে উজনি অসমৰ মানুহে কয় আমাৰ গাত তেজ আছে আমাৰ গাত বিহুটো আছে সেনেকে কয় এইটো বস্তু আচলতে এনেকুৱা টাইপত যদি কথা এষাৰ আহে নহয় তেওঁলোকৰ কাৰণে কিন্তু এইটো সঁচা কথা কাৰণ আমাৰ মানুহখিনিয়ে এতিয়ালৈকে বিহুটোক ল'ব পৰা নাই নতুন প্ৰজন্মই শিকাই নাই আমাৰ তাত নাচনি অজস্ৰ আছে ঢুলীয়া অলপো নাই ল'ৰা নাই এই কেইটামান বাচি কেইটামান আছে সেনেকেতো নহ'ব ন মানে এনেকুৱা হৈছে প্ৰতিটো ক্ষেত্ৰতে এনেকুৱা হৈছে যেনেকে উজনি অসমৰ বিহুটো নামনি অসমৰ বিহু এই যিটো পাৰ্থক্য আপুনি ক'লে ঠিক তেনেকে যদি মই বেলেগ এটা কণ্টেক্সটত আনো আমাৰ বৰপেটা জিলাখন বা বৰপেটাখন বিশেষকে মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ শংকৰদেৱৰ মানে আৰ্হিত চলা এখন ঠাই তেওঁলোকে ইয়াতে থাকি বিভিন্ন কলা সংস্কৃতিৰ প্ৰচাৰ কৰিছিল দুখ লগা বিষয় যে আমাৰ অকল কিজানি বৰপেটা যিটো অঞ্চল আছে বা চহৰ আছে তাৰ বাহিৰে বাকীবিলাক ঠাইৰ ল'ৰা ছোৱালীবিলাকে সেই সংস্কৃতিটোৰ প্ৰতি মানে তেওঁলোকৰ কোনো আগ্ৰহে নাই মানে সত্ৰীয়া নৃত্য হওক খোল বাদন হওক এনেকুৱা কোনো ধৰণৰ হেৰি নাই আমাৰ আপোনাৰ যদি আমি সত্ৰীয়া যিহেতু বৰপেটাৰ এইটো ওলালে নহয় সত্ৰীয়াৰ ক্ষেত্ৰত আমাৰ বৰপেটাৰ বাহিৰত খোল বাদন মানে পোৱা নাযায় বৰপেটা ডিষ্ট্ৰিক্ট মানে টাউনখনৰ বাদে আৰু এইফালে খোল বজোৱাৰ কাৰণে এজন মানে যদি নাচ এখন নাচিবলৈ হ'ল খোল বজোৱা মানুহ এটা পাবলৈ বৰপেটাৰ পৰা আনিব লাগিব মানে আমাৰ চবচে মানে দিগদাৰ কি হৈছে নিজৰ সংস্কৃতিটো ধৰিয়ে ৰখা নাই যিয়ে হওক আমাক দিওঁতাই দি থৈ গৈছে আমাৰ গুৰুজনাই আহি ইয়াত দি থৈ গৈছে কিন্তু আমাৰ মানুহখিনিয়ে লোৱা নাই আমাক সকলোকে দিছিল সকলোকে দিছে অসমৰ সকলোকে দিছে কিন্তু আমাৰ মানুহখিনিয়ে লোৱা নাই যদি লয় আজি এনেই আমাৰ কথাতে আছে যিহেতু আমাৰ ইয়াতে আমাৰ হেৰি আহিছিলে হয় নাই গুৰুজনা ইয়াত আছে গুৰুজনা আহিছিলে আমাৰ সত্ৰ নগৰী বৰপেটাখন আমাৰ ইয়াত আছে ইমানখিনি আগ ধৰি আমাক বৰপেটা বুলি ক'লে মানুহখিনি সেই বুলিহে জানে মই যেতিয়া বাহিৰত যাওঁ বৰপেটা বুলি ক'লে নহয় এই সত্ৰ নগৰীৰ মানুহ অহা বুলিয়ে কয় তো তেনেকুৱা ক্ষেত্ৰত যদি আমি ল'ব পৰা নাই সেইটো কিন্তু আমাৰ কাৰণে ডাঙৰ কথা একেধৰণে বিহুটো ওপৰৰ উজনি অসমৰ মানুহে জানে আমি নজনাকে থাকি গলো এইটো বস্তু মানে কি হয় গাত লাগে তেনেকে ক'লে গাত লাগে কাৰণ আমাৰ ইয়াতে বিহু জানে নাজনা বুলি নাই কোৱা কিন্তু নতুন প্ৰজন্মক কোনে দিছে এইটো লাহে লাহে মৰি আহিছে বিহু নাইকিয়া হৈ আহি আছে নোহোৱা হৈ গৈ আছে আৰু ঢুলীয়া নহ'লে নাচনি ক'ৰ পৰা হ'ব নাচিটো লাভ নাই ট্ৰেকত কেইবাৰ নাচিম বা ময়ে নাচিব দিম মোৰ এজনী ছোৱালী আছে মই তাইকে ট্ৰেকত নাচিব দিম নেকি কাৰণ ঢুলীয়া নাই মোৰ ছোৱালীজনী ইমান সৰু হৈ আছে 6 বছৰ হৈ আছে তাই যদি বৰ বিহুৱতী চাগে নাচিবৰ সময়ত ঢুলীয়া চাগে মই এটাও নাপাম বহুত ডাঙৰ মানে সমস্যা এটা নাপাম মই আনিব লাগিব উজনি অসমৰ পৰা তো সেইটো ভাবিব লগা কথা এটা ল'ব লাগিব সংস্কৃতিটো আৰু এই মানে বেলেগ একো নহয় আমি এখন বিহু পাতো নামনি বিহুৱতী তাতেই মানে বহুত কিছু মানে ৰাতি বিহু ঢোল কিয় বজাব লাগে সাউণ্ড বন্ধ কৰি দিয়া ৰাতি বিহু বন্ধ কৰি দিয়া মানে কিয় এইবিলাক হেৰি কৰি থাকিব লাগে তেনেকুৱা টাইপৰ আমি বিহুখনত অকল বিহুৱে পাতো তাত মানে আমাৰ এইবিলাক নাই যে ছিংগাৰ আছে কিবা আছে তেনেকুৱা নাই তাত মাজত আমি এনেকুৱা মাতো সত্ৰীয়া গ্ৰুপ এটা মাতো ভোৰতাল নৃত্য দেখাওঁ হোলী গীত দেখাওঁ সেইবিলাক সংস্কৃতি আমি আমাৰ যিটো মানে বৰপেটা ডিষ্ট্ৰিক্টৰ যিখিনি থলুৱা যিখিনি বস্তু আছে আমি সেইখিনি মাজত ৰাখোঁ বাকী বিহুৱে আচলতে বিহুখনে বিহুখন চাব আহিলে গম পাব দৰ্শক নায়ে
যিখিনি দৰ্শক আছে যিখিনি প্ৰতিযোগী মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আহে সেইখিনিৰ অভিভাৱকখিনি আছে আৰু ডাঙৰ কথা আমাৰ লোকেল নাচনী নায়ে নামনি অসমৰ নাচনী বিশেষ নাথাকে বেছিজন নাথাকে 10জন 12জন বা বেছিকে বেছি 15 গৰাকী তেনেকে থাকে বাকি যিমান কেণ্ডিডেট আহে সব উজনি অসম আমাৰ মোটামুটি এটা শাখাতো 40-50টা নাচনী হয় তো বাকি বিলাক সব তাৰে আৰু মাত্ৰ 10-15টা আমাৰ নামনি অসমৰ হয় কিন্তু কথাটো ভাবি চাব লগা কথা বহুত মানে ডাঙৰ এটা মানে কি দৃষ্টিগত পৰিৱেশ এটা সৃষ্টি হয় বহুত এইখন বিহু পাতি মানে আমি মোৰ দুখ লাগে বেলেগ একো নাই মোৰ দুখ লাগে আমাৰ জাতিটো ক'ত যাব এইটো বহুত মানে ভাবিব লগা কথা আপোনালোকে এই শিল্পটোৰ লগত জড়িত হৈ আছে নাচটোৰ লগত জড়িত হৈ আছে গতিকে এই দায়িত্বভাৰ আপোনালোকে ল'ব খোজে কিন্তু কেতিয়াবা সেই দায়িত্বভাৰ লওঁতেও মানে বাধাৰ সৃষ্টি হয় সেই বাধাৰ মাজতো তথাপিও আপোনালোকে মানে লাগি আছে এইটো মানে বহুত ভাল কথা অসমৰ কেইবাখনো মঞ্চত বিহু নাচৰ অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানসমূহৰ যিখিনি তিতা বা মিঠা অভিজ্ঞতা বুলি যদি মই সুধো কি অভিজ্ঞতাৰ কথা আপুনি ক'ব বিচাৰিব তিতা মিঠাটো বাৰু এনেকুৱা ধৰণৰ ডাঙৰ মঞ্চ এখনত প্ৰাইজ যদি মই বঁটা পাবলৈ সক্ষম হওঁ তেতিয়াতো খুবেই ভাল লাগে তেতিয়া আচলতে এইটো মিঠা এটা হেৰি হৈ যায় তেনেকুৱা মিঠা বুলি ক'বলৈ গ'লে যিটো মোৰ নিজৰ মানে ভবাই নাছিলো প্ৰাইজ পাম বুলি তেনেকুৱা ধৰণৰ এটা পাইছো গীতানগৰ অসম বৰ বিহুতি তাত পাবলৈ সক্ষম হৈছে যিটো মই আশাই কৰা নাছিলো মই ভবাই নাছিলো আৰু মোৰ কাৰণে আচলতে সেই মঞ্চখন মোৰ কাৰণে বৰ বিহুতিৰ কাৰণে 3 নম্বৰ মঞ্চ মই ইমান ডাঙৰ মঞ্চ এখনত যে নাচিব পাম মানে নাচিব পোৱাটোও ডাঙৰ কথা আৰু নাচি বটাটো আনিব পোৱাটোও ডাঙৰ কথা আৰু তাত ভাল লাগিছিলে কি প্ৰথমবাৰৰ কাৰণে এখন গাড়ী পাইছিলো নেনো পাইছিলো এখন তো ভাল লাগিছিলে তেনেকুৱা ডাঙৰ অভিজ্ঞতা গাড়ী পাইছিলো কেতিয়া সময় এইটো 2014 চনৰ কথা তেনেকুৱা আৰু তিতা বুলি ক'বলৈ গ'লে তেনেকুৱা আছে তিতা বহুতখিনি আছে অলপমান মানে ক'ব গ'লে এইটো বিশেষকে বৰ বিহুতি নাচি থকাৰ টাইমতে বিশেষকে পাইছো আৰু বেলেগ নাই অকনমান উজনি অসম নামনি অসম এনেকুৱা এটা আহে বাৰু আৰু একচুৱেলি মানুহখিনি যিখিনি কৈছিলে বা যেনেকে ধৰণৰ কৈছিলে তেতিয়া মানে কি হয় এইটো মানে নিজৰ ভবাৰ বাহিৰত আছিলে আমাৰ মানে কেনেকুৱা নামনি অসমৰ পৰা কোনো উজনি অসমৰ ফালে নাচিব যোৱা নাছিলে তেতিয়া প্ৰথম মোক মানে কেনেকুৱা ধৰণে মই যদি নাচিব যাওঁ এনেকুৱা এটা আছিলে বৰপেটীয়া ছোৱালী এজনী আহিব দেই বৰপেটাৰ পৰা চাব লাগিব তেনেকুৱা টাইপ তাৰমানে ইমান নামনি অসমৰ পৰা যে সেইফালে শিৱসাগৰ যোৰহাট লখিমপুৰ ডিব্ৰুগড় এনেকা জেগাত যে নাচিব যাব সেইটো মানুহে এক্সপেক্টেশ্যনৰ বাহিৰ হয় তো সেইখিনি টাইমতে অকণমান ভাষাৰ অসুবিধা সেই অসুবিধা আজিকালি বাৰু এইটো মোৰো প্ৰব্লেম নাইকিয়া হৈছে কিন্তু আগৰ টাইমত কিন্তু প্ৰব্লেম আছিলে সেইটোৰ কাৰণে চাগে ময়ো সেইখিনি কষ্ট পাইছিলো বা এনেকুৱা টাইপত থাকে আৰু বিভিন্ন সময়ত আপোনালোকে বিভিন্ন কৰ্মশালাৰ লগতো জড়িত হৈ পৰে বিশেষকৈ বিহুৰ সময়ত এনেকুৱা কিছুমান কৰ্মশালাৰ বিষয়ে আপুনি ক'ব পাৰিব নেকি যিখিনি আপুনি ইতিমধ্যে মানে অংশগ্ৰহণ কৰিছে হয় এনেই কৰ্মশালা কৰা হৈ আছে এনেকেতো গৰমৰ বন্ধত তেনেকুৱা আহে একদম বহাগৰ আগে আগে চতৰ মাহত ফাগুন চতৰ পৰাতো একদম কৰ্মশালাত পুৰা ব্যস্ত হৈ যাওঁ তেনেকে কৰি থাকো ইয়াতে আমাৰ লোকেল জেগাটো হৈ থাকে আৰু এইফালে গুৱাহাটীত কৰা হয় যেটো আমাৰ NEJCCৰ ফালৰ পৰা হৈছিলে তাতো কৰিছিলো আৰু এইফালে আমাৰ কালচাৰেল মন্ত্ৰী যিজন আছে বিমল বৰা তেখেতৰো তেনেকে বছৰি হয় তাৰমানে কৰ্মশালা বিহু কৰ্মশালা তাত আমি 2 বছৰে গলো এই বছৰো গৈছিলো যোৱা বছৰো গৈছিলো তো এনেকে সেইফালে গৈ থকা হয় এনেকুৱা নহয় এনেকুৱা বহুত অভিজ্ঞতাই আছে এতিয়া আৰু এটা কথা জানিব বিচাৰো ৰিসেন্টলি আপোনালোকে অসমৰ যেটো সাংস্কৃতিক মহাসংগ্ৰাম এটা অনুষ্ঠান অসম চৰকাৰৰ আছিল এই অনুষ্ঠানত মানে আপোনালোকৰ তত্ত্বাৱধানতে জেং বিহু কেটেগৰীত আপোনালোকে সন্মান আজৰিবলৈ সক্ষম হৈছে সেই সন্মানটোৰ বিষয়ে অলপমান আপোনাৰ যেটো অভিজ্ঞতা হৈছিল সেই বিষয়ে আপোনাক অলপ জনাওক সেই
আচলতে সেইটো খুব ভাল লগা এটা আমাৰ পৰ্যায় সেইদিনাখন জেং বিহু মানে এইটো মনৰহে কথা দেই এইটো মানে কেনেকুৱা ধৰণৰ জেং বিহুটো আমি যে এনেকে যাম আচলতে তাৰে আঁৰত কিন্তু দুখ লগাও কথা আমি আচলতে জেং বিহু ৰূপে ওলোৱা নাছিলে আমাৰ টিমটো মই নাই তাত আমাৰ মোৰ ষ্টুডেণ্টখিনি যিখিনি মোৰ বিহু শিকে সেইখিনি ছোৱালী আছিলে মানে আমি প্ৰথমতে ল'ৰা ছোৱালী মিলাই কিনে সেনেকে 15জন মানে বিহু চৰি মৰা এটাহে কথা আছিলে আমাৰ নামনি অসমত এটা প্ৰব্লেম আছে আমাৰ চাগে নামনি অসমৰ যিমানে চাই থাকিব সবেই গম পাব নামনি অসমত ঢুলীয়াৰ বহুতে অভাৱ নাচনি অজস্ৰ আছে ঢুলীয়া নাই তো কি হৈছে আমাৰ সৰভোগৰ পৰাটো বা বৰপেটাৰৰ সৰভোগৰ মিলাই কিনে যিখিনি হৈছে ঢুলীয়া অকণমান নাচনি এগাল তো সেই ঢুলীয়া কেইজনে কেইটা টিমত মাৰিব আৰু তাত ধৰি দিয়া হৈছে এটা টিমৰ লগত মাৰিব পাৰিব তো ল'ৰাখিনিতো সেনেকে গুচি গ'ল তো আমাৰ ছোৱালীকেইজনে নাচিবলৈ ল'ৰা নাই আৰু ল'ৰা লাগিলেতো এটা ঢোলটো নহ'ব বা এজন দুজন ল'ৰাই নহ'ব ভালেকেইটা লাগিব তো তেনেকে কি কৰা গ'ল বোলো এইভাগেতো নহ'ব যি আছে জেং বিহু কৰা যাওক আৰু মোৰ কাৰণে জেং বিহুটো একদম নতুন সলনি হৈ গ'ল কমপ্লিটলি সলনি তাৰপিছত জেং বিহুটো বোলো জেং বিহুৱে কৰা যাওক কি হয় দেখা যাওক আৰু এইটো তেনেকে প্ৰথম পৰ্যায়ত ইমান এটা ভাল নাছিলে কিন্তু এইটো এটা কথা নহয় মানে এক্সপিৰিয়েঞ্চ যিমান চালো মানুহক চালো এইটো চালো সেইটো চালো আৰু আজিকালি যিহেতু ভাল হৈছে ইউটিউবত বহুত চাব পাৰি এইটো সেইটোকে চাব পাৰি কেনেকেনো নাচে তাৰ ধৰণবিলাক চব পোৱা যায় তেনেকে চাই মানে আমাৰ হেৰি টাউন কমিটিৰ আণ্ডাৰত যিখিনি হৈছিলে সেইটো আমি পাছ কৰিলো সমষ্টিত গ'লো তাৰপিছত ডিষ্ট্ৰিক্টত হ'ল ডিষ্ট্ৰিক্টৰ পৰা চিলেকশ্যন হ'লো ষ্টেটত গ'লো তাত গ'লো টপ 20ৰ পাছতো আৰু প্ৰাইজটো পালোৱে আৰু বিৰাট ডাঙৰ অভিজ্ঞতা কিন্তু হয় বহুত ডাঙৰ ইমান গোটেই অসমখনৰ সন্মুখত সৰভোগৰ নামটো উজলি উঠিছে বহুত ডাঙৰ কথা একদম আমাৰ সৰভোগ বুলি তাত একদম আৰু খুবেই ভাল লগা কথা সৰভোগত আমাৰ দুটা টিমে বহুত ডাঙৰ কথা মোৰ টিম এটাই পাইছে আৰু ইফালে আমাৰ ক শাখাত পম্পি ডান্স একাডেমীৰ পৰা তানিশা নাছৰিনৰ টিমটো পাইছে আৰু আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণেও এটা বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰণেও ভাল কি আমাৰ কৌশিক হিউ গানত ভালেকেইটা প্ৰাইজ পাইছে 3টা প্ৰাইজ পাবলৈ সক্ষম হৈছে জিলাৰ পৰা ভালেকেইটা প্ৰাইজ পাইছে তো সেইটোৰ কাৰণে মানে এটা বহুত ভাল আমাৰ ডিষ্ট্ৰিক্টৰ এটা সুনাম মানে এইটো এটা এনেকুৱা যে প্ৰতিভাৰ বিকাশ হৈছে আৰু আমাৰ এনেকুৱা হৈ থকা নাই যে অমুক ঠাইটুকুৰাতে মানে প্ৰতিভা আছে অসমৰ প্ৰতিটো ঠাইতে আছে আৰু আমাৰ কাৰণে ভাল কথা হ'ল কি আমাৰ নামনিৰ আমাৰ সৰভোগ অঞ্চলত বা বৰপেটা জিলাতো ইমান ধুনীয়া কিছুমান প্ৰতিভা আছে যে এই অসমৰ যিটো সাংস্কৃতিক মহাসংগ্ৰাম তাত অংশগ্ৰহণো কৰিলে আৰু সুন্দৰকে সন্মান আজৰিবলৈ সক্ষম হয় তাত মানে ভাল লাগে তাত তেনেকে যি ধৰণে আমাক মাতিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বস্তুটো তাত বঁটা দিছে ধুনীয়াকে তাত কৈ দিয়া হৈছে এডুকেচনাল পইণ্ট প্ৰিয়ংকা সৰভোগ বুলি তাতে মেনচন কৰা হৈছিল একদম মানে মুখ্যমন্ত্ৰীয়ে মেনচন কৰিছিল নেকি নামটো আচলতে মুখ্যমন্ত্ৰীয়ে মেনচন নাই কৰা তেখেতে বঁটাটো দিছে কিন্তু তেখেতে মঞ্চতে আছিলে এংকৰ আছিলে এংকৰে কৈছে সেই বস্তুটো খুব ভাল লগা কথা আচলতে মঞ্চত উঠিয়ে হয়তো এটা গৰ্ব অনুভৱ হৈছিল যে মই সৰভোগৰ পৰা আহি ইমান ডাঙৰ এখন মঞ্চ পাইছো ভাল লাগিল মানে গোটেই বস্তুটো মানে আৰু সকলোৰে শুভেচ্ছা আছিল আপোনালোকৰ লগত আচলতে এডুকালচাৰেল পইণ্টৰ পৰা আচলতে দুটা টিম গৈছিলে এটা ষ্টেট গৈ মানে কি কয় ষ্টেট গৈ পাইছে কিন্তু তাত টপ 20ত চিলেক্ট নহ'ল আচলতে আমাৰ এই গ্ৰুপৰ পৰা সৰু গ্ৰুপ এটাও গৈছিলে দুৰ্ভাগ্যবশতঃ কেতিয়াবা হৈও যায় নহয় জানো কেতিয়াবা অলপ ইফাল সিফাল হৈ কিনে সেইটো টিম হ'বলৈ নাপালে আৰু তেনেকুৱা আপুনি বিহু নাচৰ উপৰিও আৰু কিবা বেলেগ শিল্পৰ লগত জড়িত হৈ আছে হয় মই আচলতে ভাতখাণ্ডেৰ ভিতৰত আৰু কথক আৰু ভাৰত নাট্যমৰ মই কমপ্লিট কৰিছোঁ আৰু ইফালে নাটকৰ লগত সৰুৰ পৰাই জড়িত হৈ আছোঁ তো এনেকৈ আৰু আপোনালোকৰ যিটো এডুকেশ্যনেল পইণ্ট আছে তাত আপোনালোকে বিশেষকৈ কিহৰ কৰ্মশালা কৰে মানে ধৰক ডেন্স বিহুৰে কৰ্মশালা হয় নে অন্য নহয় এডুকালচাৰেল পইণ্টত আমাৰ গৰমৰ বন্ধত আৰু এনেকে এটা লাৰ্ণ এণ্ড ফান বুলি এটা হেৰি কৰা যায় এটা কৰ্মশালা এটা আয়োজন কৰা যায় তাত এনেকুৱা নহয় যে এটা বিভাগ নহয় তাত ভালেকেইটা বিভাগকে সামৰি লৈ কিনে এই বস্তুটো কৰা যায় ডান্স থাকিব পাৰে হেণ্ড ৰাইটিং আহে এবাকাছ আহি যায় আৰু এইফালে
ড্ৰামা থাকি যায়, আধুনিক নৃত্য থাকি যায়, তেনেকৈ কেতিয়াবা এবাৰ দুবাৰটো আমি মডেলিঙৰ ওপৰতো আমি কৰিছিলোঁ। মানে কি আৰু যিহেতু প্ৰতিভা আছেই আমাৰ, আৰু এটা ডাঙৰ কথা আমাৰ সৰভোগত মানে ভালেইখিনি প্ৰতিভা আছে, ষ্টেজ নোপোৱাৰ কাৰণে উঠি আহিব পৰা নাই ল'ৰা ছোৱালীখিনি। তো যিখিনি পাৰোঁ সেই কম দিন বেছি দিনটো নোৱাৰি, সেইটোৱে ক'ৰবা এটা শিকক, যদি ইন ফিউচাৰ ভাল হয় ভাল লাগিব, তেনেকুৱা এটা কথা। আৰু এটা কথা সুধো মাজতে যে আপোনাৰ এটা ইণ্টাৰেষ্টিং কেটেগৰী বোৱাৰী বিহুৱতী বা এটা কেটেগৰী সেনেকুৱা এটা আছিল, মই বেছি নাজানো এই বিষয়ে। তো আপুনি অংশগ্ৰহণ কৰিছিল বোৱাৰী বিহুৱতী আৰু সন্মান আঁজুৰিবলৈ সক্ষম হৈছিল, সেই বিষয়ে আমাক অলপমান জনাওক। এইটো আচলতে আছাম টক্সৰ পৰা হৈছিলে, বোৱাৰী বিহুৱতী। সেই বছৰ দ্বিতীয় বৰ্ষ আছিলে তেওঁলোকৰ, এই বছৰ মই গৈছোঁ। ভবা নাছিলোঁ আচলতে এইটো, মোৰ প্ৰথমতে এনেও ভাবিছিলোঁ নিউজত আহি আছে মানে বোৱাৰী বিহুৱতী এনেকৈ এনেকৈ হ'ব, মই একদম প্ৰিপেয়াৰ নাই। মোৰ হাজবেণ্ড বিমান, সি জবৰদস্তি নামটো পঠাইছে, মই আনকি যোৱাৰ আগদিনাখনলৈকে মই নাযাওঁ, ৰাতিও কৈছোঁ মই নাযাওঁ। মোৰ শাহুমাও কৈছে তুমি যোৱা, আৰু মোৰ শাহুমা আচলতে বহুত ভাল গান গায়, বহুত ধুনীয়া গীত গাব জানে। শাহুমা আচলতে, শাহুমাৰ ঘৰখনো বিহুৰ লগতে জড়িত, মামাহঁত বিহু চিহুৰ লগত জড়িত, বা মাও ধুনীয়া বিহু গাব জানে। তো সেইটোৰ কাৰণে মাও চাগে সেইটো বিচাৰিছিলে আগবাঢ়ি যোৱা, লগতো গৈছে, তেনেকুৱা টাইপৰ। সেইটোৱে সেইটো। আৰু আচলতে নহয়, বহুত আমাৰ দেখা পোৱা যায় আচলতে বিয়াৰ পাছত বহুত ছোৱালী মানে ৰৈ যায়, মানে কি কাৰণে কৰিব নোৱাৰে, বা ঘৰুৱা বহুত এনেকুৱা নহয়, কিছুমানে আকৌ ছাপৰ্ট দিলেও কিন্তু নোৱাৰে, ঘৰৰ এনেকুৱা মানে বহুত কাম থাকে, এইটো সেইটো বহুত কিবা কিবি থাকে। কিন্তু মোৰ আচলতে এটা বস্তু ভাল হৈছে কি, মই জীয়ৰী কালত মই যেনেকুৱা ছাপৰ্ট পাইছিলোঁ মোৰ মা দেউতাৰ পৰা, তেনেকে মোৰ মানে বিয়াৰ পাছতো মই ছেইম ছাপৰ্টতে পাই আছোঁ। সেইটোৰ কাৰণে চাগে আজিও চলি আছোঁ, কৰি আছোঁ, এনেকুৱা আৰু। সকলোৰে শুভেচ্ছাও আছে, সকলোৰে ছাপোৰ্ট আছে, এইটো বহুত ডাঙৰ কথা আপোনাৰ কাৰণে। আৰু যাৰ কাৰণে আপুনি এতিয়ালৈকে যিটো জাৰ্ণি, সৰুৰে পৰা আপোনাৰ যিখিনি মনৰ ইচ্ছা এতিয়ালৈকে সেইখিনি কৰি আহিছে। আৰু এই বিহু নাচৰ লগতে আপুনি বেলেগ, যেনেকে আপুনি ভাত খান্দেটো আপুনি মানে কথক ডান্স কৰিছে, এই গোটেইখিনি বস্তু আপুনি একেলগে চলাই গৈছে, বহুত ডাঙৰ কথা। আৰু আপোনাৰ ষ্টুডেণ্টো আছে এই ক্ষেত্ৰত? আছে, ষ্টুডেণ্ট আছে। আপোনাৰ একাডেমি আছে নেকি মানে শিকোৱাৰ? মানে এডুকালচাৰেল পইণ্টতে মই শিকাওঁ, তেনেকৈ আহে এনেকৈ ক্লাছত, মানে সপ্তাহত 2 দিনকৈ এনেকৈ ক্লাছ কৰোঁ, আহি আছে আৰু ষ্টুডেণ্ট। জুনু তালুকদাৰ বাইদেউৰ পৰা বিহুৰ বিষয়ে বহুত কথা জানিব পাৰিলোঁ। আমাৰ আজি উদ্দেশ্যটো আছিল যে নামনি অসমৰ যিখিনি বিহু নাচৰ শৈলী, সেই বিষয়ে আমি জানিব বিচাৰিছিলোঁ তেখেতৰ পৰা। আৰু মই ভাবোঁ এই ভিডিঅ'টোত আমি বহুত কথাই জানিব পাৰিলোঁ। বিহু নাচক লৈ বিভিন্ন ধৰণৰ কথা আপোনালোকে ইতিমধ্যে শুনিলে, আৰু তাৰ মাজতে ভাল লগা খবৰবিলাকো আপোনালোকক জুনু বাইদেউ দিলে। সৰভোগতে কেইবাটাও কৰ্মশালা হৈ আছে, নাটকৰে হওক, বিহু নাচৰে হওক, কেইবাটাও কৰ্মশালা হৈ আছে। এইবোৰ এটা ভাল খবৰ। আৰু এই ভাল খবৰবোৰৰ মাজতে আমাৰ নৱপ্ৰজন্মখিনিয়ে সেই কৰ্মশালাসমূহৰ লগত তেওঁলোক জড়িত হৈ পৰাটো যথেষ্ট ভাল কথা। আৰু বাইদেৱে আমাক বহুমূলীয়া সময় আমাৰ এই অনুষ্ঠানটোত দিলে, তাৰ কাৰণে আমি প্ৰথমে তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ দৃষ্টিকোণত আমি চেষ্টা কৰোঁ যে এনেকুৱা কিছুমান কৃষ্টি সংস্কৃতিৰ বিষয়ে কথা পাতি, যাতে আমাৰ উঠি অহা প্ৰজন্মখিনিয়ে যাতে এই কথাবিলাক শুনি তেওঁলোকে যাতে ভাবিব পাৰে যে আমি এনেকুৱা এখন ঠাইত আছোঁ, যে যিখন ঠাইত সংস্কৃতি মানে শেষ নাই, ভৰপূৰ হৈ আছে। আৰু এই সংস্কৃতিক আমি ধৰি ৰাখিব লাগিব, তাৰ কাৰণে আমি মাৰভাণ্ডি থিয় দিব লাগিব। গতিকে আমাৰ নৱপ্ৰজন্মখিনিয়ে এই সংস্কৃতিটো ধৰি ৰখাৰ কাৰণে নতুন নতুন প্ৰচেষ্টা হাতত লৈ থাকক, তাৰে আমি আশা ৰাখিছোঁ। বাইদেউ, শেষত আপুনি আমাৰ নৱপ্ৰজন্মখিনিক কি ক'ব বিচাৰিব? নৱপ্ৰজন্মখিনিক ক'বলৈ যাওঁ, ভালকৈ যিমান যি হৈ আছে, আমি যিখিনি, যিহেতু মই সাংস্কৃতিক বিভাগৰে যিহেতু
আজি কৈ আছো তো মানে কি হ'ল যিখিনি আমি পাইছো কষ্ট সেইখিনি যাতে নহয় নতুন নতুন ল'ৰা ছোৱালী ওলাই আহক ইমানখিনি কৰ্মশালা হৈ আছে য'তেই হওক মই এইটো নাই কোৱা যে বিহুতেই আগবাঢ়ি যাওক অজস্ৰ হৈ আছে চাগে ইয়াতে খেল বিভাগতো হৈ আছে চাগে যিটো বস্তু মই জ্ঞাত নহয় কিন্তু যদি তেনেকে সুবিধা পায় কোনোবাই খেলত যাওক কোনোবাই যদি পাৰে ডান্সত যাওক নৃত্যত যাওক নাটকত যাওক সংগীতত যাওক বহুত আছে দিশ বহুত আছে আগবাঢ়ি যাওক ভাল এনেকুৱা এই মানে কালচাৰেল লাইনটোতো যে ভাল ভাল এনেকুৱা মানে ভৱিষ্যত দেখা পোৱা যায় ভৱিষ্যত আছে আচলতে ইয়াত নোহোৱা নহয় বহুত বহুত ভৱিষ্যত আছে তেনেকৈ আগবাঢ়ি যাওক সেইখিনি আৰু বেলেগ ক'ব লগা নাই আৰু দৰ্শকক কওঁ এই চেনেলটো আপোনালোকে চাই থাকক আচলতে এওঁ বহুত ভাল তেনেকুৱা মানে এনেকে ইণ্টাৰভিউবিলাক লৈ বহুত ভাল ভাল কিছুমান মানুহৰ ইণ্টাৰভিউ লৈ আছে খুবেই ভাল আচলতে মই বহুত ময়ে ফ'ল' কৰি আছো তো ভাল লাগে এনেকে আপোনালোকেও চাওক এই চেনেলটো আগবাঢ়ি যাব আপোনালোকৰ সহায় থাকিলেহে আগবাঢ়ি যাব ধন্যবাদ বাইদেউ আপোনালোকৰ আশীৰ্বাদ থাকিলে আমাৰ চেনেলটো নিশ্চয় আগবাঢ়ি যাব আৰু ভৱিষ্যতে আমি ভাল ভাল কিছুমান কথা আমাৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম আমাক আশীৰ্বাদ দিব আপোনালোক সকলোৱে মিলি আৰু আপোনাৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ ভগৱানে যাতে আপোনাক ভালে ৰাখক আৰু আপোনালোককো ধন্যবাদ জনালোঁ আমাৰ এই অনুষ্ঠানটো শেষলৈকে চোৱাৰ কাৰণে আজি এই অনুষ্ঠানৰ পৰা আমি জুনু বাইদেউ আৰু মই বিদায় মাগিছোঁ ধন্যবাদ